Hello everyone. তোমালোকৰ পৰীক্ষা যেটো আহিছে গতিকে আমি ৰিভিজন হোৱাৰ কাৰণে এই ক্লাছবোৰ আমি ব্যৱস্থা কৰিছো এই ভিডিঅ'বোৰ চাই তোমালোকৰ ৰিভিজন কৰিব পাৰিবা আৰু কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে ঠিক আছে সেইবোৰ আমি ইয়াতে ডিসকাস কৰি যাম ধীৰে ধীৰে আৰু তোমালোকৰ প্ৰেক্টিস কোৱেশ্চন মই গ্ৰুপত দি দিম তো প্ৰথমতে ভিডিঅ'বোৰ চাবা মই আপলোড দিম ইউটিউবত দিব পাৰো নহলে মই গ্ৰুপত দি দিব পাৰো এই ভিডিঅ'টো চালে গম পাবা তো এটা চেপ্টাৰ কৰি আমি ভিডিঅ'বোৰ দি থাকিম ঠিক আছে তো গতি আজি আমি গতি চেপ্টাৰৰ পৰা আৰম্ভ কৰিম গতি কাক বোলে তো প্ৰথম কোৱেশ্চনে আহিব পাৰে গতি কাক বোলে মই অলৰেডি ক্লাছত এবাৰ কৈছো জাস্ট এ ৰিভিজন ক্লাছ গতি ইমান ডেফটত নাযাও আমি ওপৰে ওপৰে জাস্ট বুজি যাম ৰিভিজন কৰি যাম সো মই থিয়ৰি আছো সময় সাপেক্ষে যদি মই স্থানান্তৰিত হৈ আছো ঠিক আছে প্ৰতি সেকেন্ড বা সময় গৈ আছে মই চেঞ্জ হৈ আছো তাকে কি বুলি কব গতি বুলি কব একদম সিম্পল নিজৰ ভাষাত বনাই লিখিব পৰা মই ইয়াতে যেনেকৈ লিখিছো নিলিখিলে কথা নাই ইয়াতে কি লিখিছো সময়ৰ লগত কোনো বস্তুৰ অৱস্থান হলনি হলে তাকে গতি বোলে এনে লিখিব পৰা নিজৰ মতে লিখিব পৰা সময় সাপেক্ষে কোনো এটা বস্তুৰ স্থানান্তৰিত হোৱাকে গতি বোলে মুঠতে বস্তুটো যেটো সঁচা কথা হেতু লিখিব পাৰিলে হল শব্দবোৰ নিজৰ হ'ব পাৰিব একো কথা নাই তাতে গতি দুই প্ৰকাৰৰ আছিল হয়নে আমি সকলোৱে জানো মানে মানুহ দুই প্ৰকাৰৰ থাকে না ভাল বেয়া তো ইউ ভাল বেয়া আছে এতল সমবেগ বা সুষম বেগ এটা ট্ৰান্সলেচনত সমবেগী বুলি আহিছে তো বুজি পাইছো আমি সুষম বেগ ইউনিফৰ্ম মোশন দিয়া আছে তো সমবেগী বুলি কলো যি হেতুৱে বুজাব বা সুষম বেগ বুলি কলো হেতুৱে বুজাব ই হু মানে ভাল এই কেনেকুৱা হ'ব সমান সমান সময়ত সমান সমান দূৰত্ব যাব ধৰিলে মই ইয়াতে আছিলো ঘড়ীকাটা যাই থাকিব মই সেকেন্ডত কাউন্ট কৰিম প্ৰথম সেকেন্ড গল মই ধৰিলো এখিনি আহিছো নেক্সট সেকেন্ড গল সেম প্ৰথমতে যিমান আহিছিল হিমানে আকৌ সময় গৈছে সমান সমান দূৰত্ব অতিক্ৰম কৰি আছো মানে প্ৰতিটো সময়ত মই কিমান যাই আছো সমান সমান দূৰত্ব অতিক্ৰম কৰি আছো মানে মই ধৰিলো এইটো মানে এটো আছিল মই তো মই ধৰিলো ৰাস্তাটো আকি দিছো মই ধৰিলো 1 মিটাৰ 2 মিটাৰ 3 মিটাৰ 4 মিটাৰ Suppose প্ৰথম সেকেন্ড এক সেকেন্ডত মই কোড 0 পৰা স্টাৰ্ট হৈছিল ন 0 পৰা স্টাৰ্ট বলে 0 মিটাৰৰ পৰা স্টাৰ্ট হৈছিল তো এক সেকেন্ডত মই কিমান গলো এক সেকেন্ডত মই ধৰি লোৱা ইয়াৰ পৰা ইয়ালৈ আহিলো 1 মিটাৰ গৈছো মই ইয়াতে 1 মিটাৰ দেখাইছো নেক্সট সেকেন্ড 2 সেকেন্ড হৈ গল 2 সেকেন্ড মই কিমান গৈছো 2 মিটাৰ গৈছো সমান সমান দূৰত্ব গৈছে প্ৰথমত 1 সেকেন্ডত মই কিমান গৈছিলো ইমানখিনি সেকেন্ডত মই কিমান গৈছো সমানে গৈছো দূৰত্ব সমান সমান আকাত ভুলিছে অলপ আকাত ইয়াতে গ্যাপটো কম হৈছে ইয়াতে বেছি হৈছে কিন্তু বুজিব লাগিব কাৰণ মই ইউনিটটো সেম দিছো নেক্সট ধৰিলো 3 সেকেন্ড হতে কিমান গৈছে এখিনি গৈছে সমান সমান দূৰত্ব মানে সমান সমান সময়ৰ অন্তৰালত যদি সমান সমান দূৰত্ব গৈ আছে তাকে আমি সুষম বেগ বুলি কম বা সমবেগ বুলি কম ইউনিফৰ্ম মোশন বুজি পালে হল নামটো লগ কথা নাই এই নামটো যি আহিব পাৰে বুজি পালে হল ঠিক আছে উদাহৰণ দিব পাৰে খুজা মানে একচুয়ালি সিধা মানে সিধা পথত আচ্ছা আৰু এটা কথা আছে সুষম বেগ সদায় সিধা ৰাস্তাতে হ'ব কিন্তু বুজি পাইছেনে সুষম বেগ হ'ব লাগিলে ৰাস্তাটো সিধা হ'ব লাগিব তেৰা হলেও চেঞ্জ হৈ যায় কাৰণ তেৰা হলে স্পিডটো চেঞ্জ হৈ যায় ইয়াৰ বিষয়ে আমি পিছত ডিসকাস কৰিম কিন্তু পথটো সিধা হ'ব লাগিব সিধা পথত সিধা পথ নহলে সুষম বেগ হ'ব নোৱাৰে মানে ক্লাছত কৰাইছিল কিন্তু মনত পেলাবা মই লাষ্টৰ ফালে ডিসকাস কৰিম তো তুমি যিকোনো উদাহৰণ দিব পাৰি ইয়াতে মই এইটো উদাহৰণ দিছো যে কি হৈছে এটা সিধাৰ পথত স্থিৰ গতি মানে ফিক্স গতি মানে স্পিডটো সেম আছে হি যায় আছে সেম স্পিডত যায় আছে বা সেম বেগত যায় আছে মানে এটো ইউনিফৰ্ম মোশনৰ উদাহৰণ নেক্সট আহিব বিষম বা অসম বেগী বুলি কৈছে ইয়াতে ট্ৰান্সলেচন কৰোতে হয় এইবোৰ এআই ট্ৰান্সলেচন কৰা হৈছে ইংলিছত আছিল তো গতে ওয়াৰ্ডবোৰ এনেকুৱাকৈ আহে কিন্তু আমি বুজি পাইছো মেইন কৈছে শব্দটো অৰ্থ বুজিব পাৰিব লাগিব অসম বেগী বুলি কয় মানে বিষম বেগ বুলিও কব অসুষম বেগ বুলিও কব পাৰে অসুষম বেগ যি হওক অৰ্থটো এটাই ই কি হ'ব ই বেয়া ই কেনেকুৱা বেয়া ই প্ৰথম সেকেন্ডত ধৰিলে ইমানখিনি গল মই ইমানখিনি গলো নেক্সট সেকেন্ডত মই সিমানখিনি নাজালত বেছিকৈ গলো ধৰিলো থাৰ্ড সেকেন্ড মই কমকৈ গলো তো কি হৈছে প্ৰতি সেকেন্ডত যদি বস্তু এটাই বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰিছে তাকে কি বুলি কব বিষম বেগ তো পৰীক্ষা তোমাৰ দুইটাই আহিব সুষম বেগ কাক বোলে এটা উদাহৰণ দিয়া বিষম বেগ কাক বোলে এটা উদাহৰণ দিয়া বা সুষম বেগ আৰু বিষম বেগৰ পাৰ্থক্য লিখা একেই কথাটো বুজি পালেতো পাৰ্থক্য লিখিব পাৰিম মানে সুষম বেগে কি হ'ব সমান সমান সময়ৰ অন্তৰালত সমান সমান দূৰত্ব যাব বিষম বেগটো কি হ'ব সমান সমান সময়ত হি বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰিব একদম ইজি উদাহৰণ নিজৰ মতে দিব পাৰা এখন গাড়ীয়ে ব্ৰেক মাৰিছে
এইটো বিষম বেগ হ'ব কাৰণ ব্ৰেক মাৰাৰ লগে লগে ব্ৰেক মাৰাৰ হেৰিটো বেলেগ বেলেগ হ'ব না স্পীডটো বেলেগ বেলেগ হৈ যায় আছে তাৰ একে স্পীডত বাঢ়ি থকা নাই কমি গ'ল না স্পীডটো বা বেগটো কমি গ'ল তাৰ যেনেকুৱা ধৰণৰ উদাহৰণ দিব পাৰি এইটো হ'ল বহুত ইম্পৰ্টেণ্ট কথা গতি মানে একচুৱেলি ইয়াতে গতি মানে দ্ৰুতি বুজাইছে হা দ্ৰুতি এইটো একচুৱেলি দ্ৰুতি হ'ব লাগিছিলে দ্ৰুতি ইয়াতো সেম দ্ৰুতি হ'ব এটো সেম দ্ৰুতি হ'ব এইটো দ্ৰুতি হ'ব লাগিছিলে তো দ্ৰুতি আৰু বেগৰ পাৰ্থক্য দ্ৰুতি আৰু বেগৰ পাৰ্থক্য হোৱাৰ আগতে আমি দুটা বস্তু পঢ়িছিলো ক্লাছত স্কেলাৰ এণ্ড ভেক্টৰ স্কেলাৰ ৰাশি আৰু ভেক্টৰ ৰাশি আমি পঢ়িছিলো হয়নে কি আছিল স্কেলাৰ ৰাশিৰ মান থাকে মান ভেক্টৰ ৰাশিৰ মান প্লাস দিক থাকে উদাহৰণটো এনেকুৱা হ'ব যে মই কৈছো গাড়ী এখন 5 মিটাৰ পাৰ সেকেন্ডত গৈ আছে এইটো হ'ব স্কেলাৰ হয়নে স্কেলাৰ মই সেম কম গাড়ী এখন 5 মিটাৰ পাৰ সেকেন্ডত নৰ্থ উত্তৰ দিশে গৈ আছে এইটো হ'ব কি ভেক্টৰ তো ভেক্টৰ ৰাখিবোৰত সদায় এটা দিশ থাকিব লাগিব যে এইফালে গৈছে সেইফালে গৈছে এইটোফালে গৈছে উত্তৰ নৰ্থ এটা দিশ এছ'চিয়েট হৈ থাকিব লাগিব এইবোৰ হৈছে ভেক্টৰ ৰাশি পৰীক্ষাত আহিব পাৰে যে স্কেলাৰ ৰাশি আৰু ভেক্টৰ ৰাশিৰ পাৰ্থক্য কি ডাইৰেক্ট ক'বা স্কেলাৰৰ অকল মান থাকে ভেক্টৰৰ মান আৰু দিশ দুইটা থাকে ঠিক আছে এতিয়া এই স্কেলাৰ আৰু ভেক্টৰত আমি ভাগ কৰিম এই স্কেলাৰ আৰু ভেক্টৰৰ পাৰ্থক্যটো জানিলে আমি গতি আৰু বেগৰ গতি নহয় দ্ৰুতি আৰু বেগৰ পাৰ্থক্যটো জানিব পাৰিম চোৱা দ্ৰুতি হ'ল স্কেলাৰ আৰু বেগ হ'ল ভেক্টৰ তো দ্ৰুতিৰ কি থাকিব দ্ৰুতিৰ অকল মান থাকিব হয়নে দ্ৰুতিৰ অকল মান থাকিব কিন্তু বেগৰ কি মান আৰু দিশ দুইটা থাকিব বুজি পাইছা তোমাক যদি দিছে এটা 6 মিটাৰ পাৰ সেকেন্ড এটো দ্ৰুতি দিছে নে বেগ দিছে মোক কোৱা এটো আসলতে তোমালোকৰ কিতাপ বেগটো এনেকৈ বুজাইছে দ্ৰুতিটো এনেকৈ বুজাইছে যেটো আসলতে ভুল মই তোমালোকক কৈছিলো এটা ভেক্টৰ চিন দিব লাগে আসলতে এনে ভেক্টৰ চিন দিব লাগে এটা ঠিক আছে এইবোৰ ক্লাস 11 ত পাবা কিন্তু মই বুজাবৰ কাৰণে কৈছো এটো ভেক্টৰ চিন দিছো মানে এটো কি হ'ব তোমাৰ এটো ভেক্টৰ চিন বুলি কয় এটো হৈছে বেগৰ দিশ থাকিব আৰু এটো হৈছে তোমাৰ দ্ৰুতিৰ দিশ নাথাকে বা ভেক্টৰ চিনটো নিদি মই এনেকৈ দিব পাৰো উত্তৰ সাইড দক্ষিণ নৰ্থ বুলি দিছো নৰ্থ বুজি পাইছা তো দিশ এটা এছ'চিয়েট কৰিলেহে এটো কি হ'ব ভেক্টৰ বুজাব সাধাৰণতে তোমাৰ বেগটো কিতাপৰ কোৱেশ্চনবোৰত যেটা বেগটো দিয়ে বেগটো ডাইৰেক্ট এনেকৈ দি থৈ দিছে হৈ যাব তোমালোকৰ 9 ৰ কাৰণে সাফিচিয়েন্ট হয় একো ভুল নাই কিন্তু আমি দিশটো বুজাই দিব লাগে ঠিক আছে এখিনি বুজিলো ইয়াৰ পাৰ্থক্য আহিব পাৰে এটাৰ দিশ থাকে এটাৰ দিশ নাথাকে এই বস্তুখিনি জানিব লাগিব সেম আচ্ছা ইয়াৰ ফৰ্মুলাটা আছিল নহয় ইয়াৰ ফৰ্মুলাটা আছিল দ্ৰুতি বা বেগৰ ফৰ্মুলা এটাই পাইছিল v = s/t মানে ফৰ্মুলা পাইছিল ইয়াতে v এ কেতিয়াবা দ্ৰুতি বুজাব কেতিয়াবা বেগ বুজাব যেতিয়া এই দ্ৰুতি বুজাব s টো কি বুলি কম দূৰত্ব s টো দূৰত্ব বুজাব t টোৰ কথা নকও t টো টাইম বুলি সবেই জানে নেক্সট v যদি আকৌ v = s/t v যদি এবাৰ বেগ বুজাইছে s টো কি বুজাব হৰণ s টো হৰণ বুজাব ফৰ্মুলা একেই খালি এই দুটা চেঞ্জ হৈ গ'লে দূৰত্ব ইয়াতে দূৰত্ব বহাই দিলে আমি দ্ৰুতি ওলাব ইয়াতে হৰণটো বহাই দিলে কি আহিব বেগ ওলাব সব ঠিকে আছে এটা দূৰত্ব আৰু হৰণটোৰ পাৰ্থক্য কি এটো আহিব জানিব লাগিব পৰীক্ষাত এটো আমি ক্লাছত কৈছিলো তথাপি আমি ইয়াতে ৰিভাইজ কৰি লম মানে আমি দ্ৰুতি আৰু বেগৰ পাৰ্থক্যটো গম পালো এটা দূৰত্ব আৰু হৰণৰ মেইন পাৰ্থক্য তুমি চাব লাগে So, suppose মইতো তোমালোকৰ ঘৰ লৈছো আৰু ইয়াতে আমাৰ কোচিং সেন্টাৰ IITG ঠিক আছে তোমালোকৰ ঘৰৰ পৰা আমাৰ ইয়ালে আহাৰে বহুত এটা ৰাস্তা থাকে দুটা তিনটা ৰাস্তা থাকে এনেকৈ ঘূৰি আহিব পাৰি মই ৰাস্তা এটা বনাইছো এটা এনেকুৱা গ'ল
এটা এইটো থাকিলে ধৰি লোৱা আৰু এটা এইটো 1 2 3 তিনিটা ৰাস্তা আছে আচ্ছা মোক এতিয়া কোৱা এই তিনিটা ৰাস্তাৰ কোনটো দূৰত্ব কোনটোৱে দূৰত্ব বুজাব দূৰত্ব গুটেকেইটাই হয় এটো দূৰত্ব এটো দূৰত্ব কাৰণ দূৰত্ব কাক বোলে দুটা বিন্দুৰ মাজৰ পথটোকে কি বুলি কয় দূৰত্ব বুলি কয় তিনিটাই পথ হয় মানে তিনিটাই পথ গতিকে দূৰত্ব তেন্তে হৰণ কোনটো হৰণ কোনটো চোৱা হৰণ হৈছে এটা দূৰত্বই হৰণ হৈছে এটা দূৰত্বই কিন্তু সবচেয়ে ছুটি ডাল তো সবচেয়ে ছুটি ডাল হ'ব এইডাল সবচেয়ে ছুটি দূৰত্ব ডালকে আমি কি বুলি কম হৰণ বুলি কম ইংলিছত ডিসপ্লেসমেন্ট হৰণ বুলি কম ঠিক আছে মানে দূৰত্ব তিনিডাল হ'ল ইডাল তিনিডালে দূৰত্ব কিন্তু হৰণ সবচেয়ে ছুটি ডাল কিয় কওঁ শুনা সবচেয়ে ছুটি ডালৰ এটা বৈশিষ্ট্য আছে ইয়াৰ এটা দিশ থাকিব কিমান দিশ থাকিব চোৱা মই ইয়াৰ পৰা ইয়ালৈ হৰণ লৈ ফেলে যাব দিছে তো এই ৰাস্তাটোৰে যাব লাগিব আৰু বেলেগ কিবা উপায় আছে নেকি নাই মই এনেকৈ যাব বিচাৰো দিশটো হলনি হৈ যাব হয় নহয় আৰু সবচেয়ে ছুটি হ'ব নেকি সবচেয়ে ছুটি নহয় ইয়াৰ সবচেয়ে ছুটি হ'ব লাগিব বুজি পাইছা সবচেয়ে ছুটি এনেকৈ গ'লে ছুটি হ'ব নেকি নাই সবচেয়ে ছুটি পথ এটোৱে তো এইডালি যাব লাগিব ইয়াৰ এটা নিৰ্দিষ্ট দিশ থাকিব এনেকৈ যাব লাগিব মানে ইয়াৰ মান আৰু দিশ দুইটা থাকিব কিন্তু তোমাক যদি মই দূৰত্ব ল'ব দিওঁ দূৰত্ব ল'লে তুমি যেনেকৈ তেনেকৈ যাব পাৰা ইয়াৰ এটা মান থাকিব দিশ নাথাকে দিশ মই যেনি তেনি যাব পাৰোঁ তোমালোক মই এক্সাম্পল দিছিলে নহয় কোচিঙৰ পৰা মই গেটলৈ যাব লগা হ'লে মই যদি দূৰত্বলৈ যাব দিছোঁ মই চিৰিৰে ধুনীয়াকৈ যাব পাৰিম যদি মই হৰণলৈ যাব লাগে মই এইখন ৱাল আছে ৱাল ভাঙি চিধাকৈ যাব লাগিব চিধাই হ'ব লাগিব পুৰা পোনপনীয়া হ'ব লাগিব সবচেয়ে ছুটি ৰাস্তা হ'ব লাগিব ইয়াতে ৰাস্তা থাকক বা নাথাকক কথা নাই পুখুৰী থাকিব পাৰে মানুহৰ ঘৰ থাকিব পাৰে কিন্তু চিধাকৈ সিহঁতৰ মাজেৰে যাব লাগিব আমি সেইটো কি হ'ব হৰণ এই এক্সাম্পলটো আমি লৈছিলোঁ আমি মই হয়তো ভিডিঅ'টো চাই বুজি নাপাব পাৰা যোনে ক্লাছ এটেণ্ড কৰিছিলা বুজি পাই যাব তো ইয়াৰ আহিব পাৰে হৰণ কাক বুলি আহিব পাৰে হৰণ আৰু দূৰত্বৰ পাৰ্থক্য তো এই চেপ্টাৰটোৰ এই ষ্টাৰ্টিঙৰ এইকেইটা প্ৰশ্ন আহিব পাৰে নে গতি কাক বোলে সুষম বেগ আৰু বিষম বেগৰ পাৰ্থক্য কাক বোলে তো আহিবই পাৰ্থক্যটো চালেই হৈ গ'ল কাক বোলে পাৰিবা তাৰপিছত তোমাৰ স্কেলাৰ ৰাখি ভেক্টৰ ৰাখি পাৰ্থক্য আহিব বা কাক বোলে আহিব পাৰে একেই কথা এটা জানিলে দুইটা লিখি দিব পাৰিম তাৰপিছত তোমাৰ বেগ আৰু দ্ৰুতি পঢ়িলোঁ এতিয়া দূৰত্ব আৰু আমি হৰণখিনি কৰি ল'লোঁ এইখিনি ঠিক আছে নেক্সট তোমাৰ আহিব এভাৰেজ গড় দ্ৰুতি আৰু গড় বেগৰ পাৰ্থক্য এটা আছে ঠিক আছে গড় দ্ৰুতি হ'লে কি লিখিব লাগিব মুঠ দূৰত্ব যিমান দূৰত্ব হেৰি কৰি অতিক্ৰম কৰিছে গোটেইখিনি প্লাছ কৰিম মুঠ দূৰত্ব বাই মুঠ সময় টাইম মুঠ দূৰত্ব ওলাই ল'ব লাগিব মানে আমি যদি দ্ৰুতি ওলাব লাগে দূৰত্বটো ওলাই ল'ব লাগিব মনত ৰাখিবা দূৰত্ব ওলাই ল'ব লাগিব তোমাৰ স্পীডৰ পৰা ওলাব নোৱাৰো দ্ৰুতিৰ পৰা ওলাব নোৱাৰো মোক ধৰি লওক এনেকুৱা দ্ৰুতি এটা দিয়া আছে ইমান দ্ৰুতি এটা দিয়া আছে দ্ৰুতিৰ পৰা আমি সাধাৰণতে ওলালে সাধাৰণতে ভুল হয় কিন্তু আমি দূৰত্ব ওলাই ল'ব লাগিব দূৰত্ব ওলাই লওঁতেহে মেইন ফৰ্মুলা ঠিক আছে ইয়াৰ অংক আমি কৰিছিলোঁ নিউমেৰিকেল কৰিছিলোঁ আমি দূৰত্ব ওলাই ল'ব লাগিব মুঠ দূৰত্ব তোমাৰ বেগটোৰ পাৰ্থক্য এইটোৱে বেগটোত তোমাৰ দূৰত্ব ল'ব নালাগে বেগটোত কি হয় সো আমি বেগ কৰোঁতে দুটা বস্তু পাইছিলোঁ এটা হ'ল ইনিচিয়েল ভেলোচিটি কি বুলি কয় প্ৰাৰম্ভিক বেগ মই প্ৰাবেগ বুলি ক'ম আৰু ঠিক আছে প্ৰাৰম্ভিক বেগ ইয়াক সাধাৰণতে আমি ইউৰে ডিনোট কৰোঁ ৰাইট নেক্সট ফাইনেল ভেলোচিটি এণ্ড অসমীয়াত ক'ব অন্তিম বেগ মই অবেগ বুলি কৈছোঁ অবেগ এণ্ড ডেনোটেড বাই ভি মানে প্ৰাৰম্ভিক বেগ অন্তিম বেগ মনত পৰিছে তো যেতিয়া তোমাক গড় বেগ ওলাব দিলে আমাৰ বেলেগ একো নাই তোমালোকক সাধাৰণতে দুটা বেগে দিয়া থাকিব প্ৰাৰম্ভিক আৰু অন্তিম তিনিটা চাৰিটাও দিব পাৰে ওপৰত গ'লে থাকিব পাৰে কিন্তু ইয়াতে সাধাৰণতে দুটাই দিয়া আছে আমি এইটোৰ ওপৰত ফৰ্মুলাটো বনাম যেহেতু দুটা দিয়া আছে দুইটা যোগ কৰি দিম ইউ প্লাছ বি কেইটা যোগ কৰিলোঁ দুটা এইটো হ'ল গড় বেগৰ ফৰ্মুলা ইউ প্লাছ বি বাই 2 বুজি পাইছা পাৰ্থক্যটো বুজি পাইছা নে গড় বেগ ওলাব দিলে বেগ দুটা যোগ কৰি দুইটা হৰণ আৰু দ্ৰুতি ওলাব দিলে গড় দ্ৰুতি ওলাব দিলে তোমাৰ কি হ'ব মুঠ দূৰত্ব বাই মুঠ সময় ঠিক আছে ত্বৰণ নেক্সট হৈছে ত্বৰণৰ ফৰ্মুলা ওলাব লাগিব আমি একেলগে এই ভিডিঅ'তে উলিয়াই দিম ত্বৰণৰ এটা আমি হেৰি দিছিলোঁ
ব্যাখ্যা দিছিলোঁ কি কৈছে বেগৰ পৰিৱৰ্তনৰ হাৰকে কি বুলি কয় ত্বৰণ বুলি কয় এই লাইনটো মনত ৰাখিব লাগিব মই ক্লাছতো বাৰম্বাৰ কৈছোঁ মানে বেগৰ পৰিৱৰ্তনৰ হাৰ মানে এতে লিখিছোঁ একক সময়ত বেগৰ পৰিৱৰ্তনৰ হাৰকে কি বুলি কয় ত্বৰণ বুলি কয় এটা মই ফৰ্মুলাটো লাম এই ফৰ্মুলাটো যে সূত্ৰটো প্ৰুফ কৰিম কেনেকৈ প্ৰুফ কৰিম আচ্ছা বেগৰ পৰিৱৰ্তন ধৰা হল লেট ইনিশিয়াল ভেলোসিটি equal to u final velocity initial মানে প্ৰাৰম্ভিক final মানে অন্তিম equal to v তো মোক কোৱা বেগৰ পৰিৱৰ্তন কেতিয়া হ'ব বেগৰ পৰিৱৰ্তন হ'ব লাগিলে কি হ'ব বলে প্ৰথমতে তোমাৰ 10 আছিল স্পিডটো 10 মিটাৰ পাৰ সেকেন্ড তাৰ পিছত হৈ গ'ল ধৰি লোৱা 30 মিটাৰ পাৰ সেকেন্ড কিমান স্পিড চেঞ্জ হ'ল 20 কেনেকৈ কৰিলা লাষ্টৰ পৰা আগটো মাইনাস কৰি দিছা হয়নে 30 ৰ পৰা 20 মাইনাস কৰি সৰি 10 মাইনাস কৰি দিছা কিমান আহিব 20 এনেকৈ ওলাইছা তো লাষ্টৰ পৰা ফাৰ্ষ্টৰটো মাইনাস কৰি দিব লাগে হয়নে মাজৰ ডিফাৰেন্সটো ল'বৰ কাৰণে পৰিৱৰ্তনটো ল'বৰ কাৰণে হয়নে 10 আছিল 10 ৰ পৰা 30 হৈ গ'ল তো 30 ৰ পৰা 10 মাইনাস কৰি দিম আমি পাম 20 মানে 20 পৰিৱৰ্তন হৈছে তো ইয়াতো কি কৰিম আমি বেগৰ পৰিৱৰ্তন ল'বৰ কাৰণে এইটো ফাইনাল পিছৰটো পৰা আগটো মাইনাস কৰি দিম বেগৰ পৰিৱৰ্তন উলাই ললো আমাক সংজ্ঞাত বেগৰ অকল পৰিৱৰ্তন ওলাব দিছে নেকি নাই বেগৰ পৰিৱৰ্তনৰ হাৰ ওলাব দিছে তোমালোকক মই কৈছিলো যেতিয়া হাৰ শব্দটো আহে তেতিয়া আমি কি সময়ৰে হৰণ কৰি দিব লাগে হয়নে তো বেগৰ পৰিৱৰ্তনৰ হাৰ ওলাম এনেকৈ দিছো বেগৰ পৰিৱৰ্তনৰ হাৰ কি কৰিম মই v - u / t হাৰটো ওলাব লাগিলে কি কৰি দিম আকৌ ইয়াকে কি বুলি কয় ইয়াকে ত্বৰণ বুলি কয় নহয় জানো গতিকে এইখিনিয়ে ত্বৰণ এই ফৰ্মুলাটো আহি গ'ল এইটো মানে এইটো হয় না এইটো মানে এইটো নহয় জানো a = v - u / t আহি গৈছে ফৰ্মুলাটো ডিৰাইভেশ্যন আহিব পাৰে এইটো চাব লাগিব এইটো ডিৰাইভেশ্যন আহিব আমি চাব লাগিব হয় আচ্ছা ইয়াৰ একক কি মিটাৰ পাৰ সেকেন্ড স্কয়াৰ ইয়াৰ একক হৈছে মিটাৰ পাৰ সেকেন্ড স্কয়াৰ এমসিকিউৰ কাৰণে চাব লাগিব এইবোৰ এমসিকিউৰ কাৰণে চাব লাগিব সূত্ৰবোৰ এমসিকিউৰ কাৰণে চাব লাগিব অলপমান উল্টা পাল্টা কৰি দিব হয় বুলি ভাবি থৈ দিবা গতিকে ফৰ্মুলাবোৰ ভালকৈ চাবা এটা আমি হৈছে গতিৰ সূত্ৰসমূহ গতিৰ আমাৰ এইকেইটা ফৰ্মুলা আছিলে এই ফৰ্মুলা কেইটা মই প্ৰমাণ কৰি দিছো তোমালোকৰ কিতাপত নাছিলে বাট মই ষ্টিল এইকেইটা প্ৰমাণ কৰি দিছিলো এতিয়া কথাটো হ'ল আমি আজি ইয়াতে এইটো ক্লাছত প্ৰমাণ নকৰো এইটো ক্লাছত আমি এইকেইটা নিউমেৰিকেল কেইটামান কৰিম কেনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে ইয়াতে সহজ কৰি তোমালোক মই গ্ৰুপত কৰিব নি তোমালোক গ্ৰুপত কৰিবা ঠিক আছে আজি বা কালিৰ ভিতৰত মই পিডিএফ পঠাই দিম গ্ৰুপত নিউমেৰিকেলৰ প্ৰেক্টিছ কৰিব পাৰিবা ভিডিঅটো চাই ল'বা ফাৰ্ষ্ট ফৰ্মুলা দিছে v = u + at সবেই জানে এইটো এই মাত্ৰ ত্বৰণৰ ফৰ্মুলাটো দিলালো হেতু কি অলপ ৰিএৰেঞ্জ কৰোতে এনেকুৱা হৈ গৈছে নেক্সট s = ut + half at square v ² = u² + 2as এই তিনিটা ফৰ্মুলা মনত ৰাখিব লাগিব এই তিনিটা ফৰ্মুলাই মেইন হয় এই তিনিটা ফৰ্মুলাই মেইন আমাৰ গ্ৰেভিটেশনতো একেটাই হৈ যায় খালি এইটো কি হৈ যায় জি হৈ যায় জনে জানাই তোমালোকে আচ্ছা এটা কথা আছে এই তিনিটা যি ফৰ্মুলা আছে এই তিনিটা ফৰ্মুলা আমি কেতিয়া ইউজ কৰিম যেতিয়া ত্বৰণ জড়িত হৈ থাকে ত্বৰণ জড়িত হৈ থাকিলেহে এইটো ফৰ্মুলা ইউজ কৰিম যদি সুষম বেগৰ কথা কৈছে সুষম বেগৰ ত্বৰণ থাকে নেকি নাথাকে সুষম বেগে সমান স্পিডটো নাবাৰে নকমেও হি সেম বেগতে যাই থাকে গতিকে হেতু ক্ষেত্ৰত কি ওলাম হেতু ক্ষেত্ৰত v = s/d এইটো ফৰ্মুলা ইউজ কৰিম ত্বৰণ থাকিলে এইটো নাথাকিলে আমি এইটো ফৰ্মুলা ইউজ কৰিম এইখিনি মই অলৰেডি কৈছিলো হয় তো আমি কেইটামান নিউমেৰিকেল কৰো আছে নিউমেৰিকেল আনিছো নে চাই লওঁ এবাৰ গ্ৰাফটো লাষ্টত কৰিম আমি মই আনিছো নিউমেৰিকেল কেইটা কৰি আছো আমি মই দুটা ভাৰ্জন আনিছো ইংলিছতো আনিছো এছামিছতো আনিছো কাৰণ কেতিয়াবা ট্ৰান্সলেট কৰিলে অলপমান ভুল হৈ যায় গতিকে দুইটা থাকিব কি দিছে এজন ছাত্ৰই 200 মিটাৰ দূৰত্ব 40 সেকেন্ড অতিক্ৰম কৰে তাৰ গতি কিমান গতি মানে দ্ৰুতি ওলাব দিছে
স্পীড বা ভেলোচিটি ওলাব তেতিয়া ফৰ্মুলা কি আছিল v = s/t হয়নে আমি ফৰ্মুলা লিখি ললো বা প্ৰথম গিভেনটো লিখি ল'ব পাৰো গিভেন কি দিছে দূৰত্ব মানে কি s দিয়া আছে 200 মিটাৰ t দিয়া আছে 40 সেকেন্ড দ্ৰুতি ওলাব দিছে v ওলাব দিছে কোনটো ফৰ্মুলা ইউজ কৰিম মানে কোনটো ইউজ কৰিম আমি ইউজ কৰিব লাগিব v = s/t কাৰণ ইয়াতে ত্বৰণৰ কথা কৈছে নেকি ত্বৰণৰ কথা কোৱা নাই নহয় আৰু হয়নে ত্বৰণ নাথাকিলে আমি কি কৰিম v = s/t তো v ওলাব দিছে s কিমান দিছে 200 t কিমান দিছে 45 মিটাৰ পাৰ সেকেন্ড এটো বড় দ্ৰুতি হৈছে নেক্সট আচ্ছা এটা কাম কৰা ভিডিওটো পজ কৰি লোৱা পজ কৰি তোমালোকে নিজে কৰিব ট্ৰাই কৰা ঠিক আছে তাৰ পিছত মই কৰি দিম ভিডিওটো প্লে কৰিবা হৈছে নে চেক কৰিব পাৰিবা গতিকে একেটা তুমি এনেকৈ প্ৰেক্টিছ কৰি যাব পাৰিবা হয় তো ভিডিওটো পজ কৰি চোৱা এবাৰ মই কৰি দিছো গিভেন কি এটা লৈছো গিভেন s দিয়া আছে ন s দিয়া আছে কিমান 60 কিলোমিটাৰ দেন দিয়া আছে টাইম t দিয়া আছে 1.5 আৱাৰ গড় দ্ৰুতি ওলাব দিছে দ্ৰুতিৰ স্পীড এভাৰেজ ভেলোচিটি এটো ল'ব দিছে এভাৰেজ ভেলোচিটি মুঠ দূৰত্ব 60 কিলোমিটাৰ দিয়া আছে 60 কিলোমিটাৰ আমি এটো হৰণ কৰি দিব দিছে এতিয়া কথাটো হ'ল ইয়াতে তোমাক ইউনিট কিলোমিটাৰৰ ঘণ্টাৰ আছে গতিকে আমি ডাইৰেক্ট হৰণ কৰি দি উলাই দিও আৰু মিটাৰ পাৰ সেকেন্ড নিয়াৰ দৰকাৰ নাই মানে মিটাৰ পাৰ সেকেন্ড নিয়াৰ দৰকাৰ নাই নিলেও ভুল নহয় হয় পাৰ আৱাৰটো লিখিব পাৰি ঠিক আছে কৰি দিয়া v = কি s/t s কিমান দিছিলে 60 t কিমান দিছে 1.5 কিমান হ'ব হেৰি কৰিলে 40 কিলোমিটাৰ পাৰ আৱাৰ মানে 40 কিলোমিটাৰ পাৰ আৱাৰ মুখে কৰিব পাৰিব লাগিব তো v = আহিব 40 কিলোমিটাৰ পাৰ আৱাৰ ওলাইছে সবৰে নেক্সট চাব সেম তোমালোকে পজ কৰি লোৱা ভিডিওটো পজ কৰি লোৱা কৰিব ট্ৰাই কৰা ঠিক আছে তো এখন গাড়ী আৰম্ভণি বেগ দিয়া আছে ইউ দিয়া আছে শেষ বেগ মানে অন্তিম বেগ দিয়া আছে মানে কি গিভেন আছে মই লিখি ললো গিভেন ইউ 5 মিটাৰ পাৰ সেকেন্ড v = কিমান আছে 25 মিটাৰ পাৰ সেকেন্ড t is given also right t is what 10 second you have to find a formula is there only right you can do that a = v minus u by t this is the formula for acceleration ত্বৰণ v is given 25 minus 5 t is what 10 so that is 20 by 10 2 meter per second square 2 meter per second square হ'ব this is the acceleration ওলাইছে সবৰে এইবোৰ সহজ অংক জাস্ট ফৰ প্ৰেক্টিস ঠিক আছে জাস্ট ফৰ প্ৰেক্টিস এইবোৰ সহজ অংক তোমালে টান অংকবোৰ জিবিটি ফলো কৰিব পাৰা কিতাপৰ কেইটা একবাৰ ট্ৰাই কৰি চাব পাৰা মানে কৰাম মই আজি যেহেতু ৰিভিজন ক্লাছ চলি আছে একেটা আমি ইয়াতে কৰাম ক্লাছত আমি টান লেভেলবোৰ কৰি যাম এটো কি হ'ব কি আমি গিভেন কি দিয়ে দিছো এটো তাৰ কৰিব লাগে একো নাই গিভেন দিয়া আছে ফাইনাল ভেলোচিটি v ল'ব দিছে মানে গিভেন কি আছে u দিয়া আছে a দিয়া আছে t দিয়া আছে কি ল'ব লাগে v এই ফৰ্মুলা a = v minus u by t কৰি নিদিও মই এইটো মানে a is given t is given u is given you have to find v এটো পাৰিবা তোমালোকে কৰিবা কৰি আনসাৰ পঠাবা সেম কি দিয়া আছে u is given মানে u given a given t given same v নে আগৰে আহিলে এইটো আগতে আহিছিল এইটো সো ইয়াতো u given a given t given v
দূৰত্ব s সৰি s ওলাব দিছে s এইটো এইটো ফৰ্মুলা আহিব s equal to ut plus half at square এই ফৰ্মুলাটো হ'ব আচ্ছা কোনটো ফৰ্মুলাত পৰিব আচ্ছা হেতু মই বুজাই দিছো ৰবা কোনটো ফৰ্মুলাত পৰে আমাৰটো ফৰ্মুলা বহুতটা আছিল আমাৰটো ফৰ্মুলা বহুত কেটা আছিল এক নম্বৰ ফৰ্মুলা আছিল v equal to u plus at next আছিল v square equal to u square plus 2as তাৰপিছত আছিল তোমাৰ s equal to ut plus half at square এই তিনটা ফৰ্মুলা মেইন ফৰ্মুলা কেটা আছিল ৰাইট তো প্ৰথমে গিভেন কি আছে চাও গিভেন কি লিখি লবা given u is given 10 a is given 2 t is given 5 s ওলাব দিছে এটা তো তোমাক মই কৈছিলো যে এই জি কেটা ওলাব দিছে এই গুটে কেটা কোনটো ফৰ্মুলাত আছে চাও ফাৰ্স্টত চাও u আছে a আছে t s আছে নিয়া গতি ইটো ইউজ কৰিব নোৱাৰো ৰাইট এটো চোৱা v নাই ইয়াতে মানে ইটো ইউজ কৰিব নোৱাৰো কাৰণ ইয়াতে v দিয়াই নাই ইয়াতে v আমাক দিয়াই নাই গতি ফৰ্মুলা v আছে এটো ওলাব আমি নোৱাৰিম এটি হ'ব obviously চাও u is given a is given t is given you have to find s গতি এই ফৰ্মুলাটো আমি ইউজ কৰিব পাৰিম ইয়াতে আমাৰ দিয়া গুটেখিনি আছে তো এই ফৰ্মুলাটো ইউজ কৰি s ৰ মান উলাই দিয়া ক্যালকুলেশন পাৰিবা তোমালোকে এই ক্যালকুলেশন নকৰো এইবোৰ এনেকুৱা ধৰণৰ অংক আহিব এইবোৰ সহজ কিন্তু মেইন প্ৰবলেম ক'ত হ'ব এই বস্তুখিনি উলাই লোৱা বহুতে এই বস্তুখিনি উলাই ল'ব নোৱাৰে এইখিনি উলাই লোৱাটো হে মেইন এইখিনি যদি উলাব পাৰে বাকি ক্যালকুলেশন নোৱাৰিলে আমি একো কৰিব নোৱাৰিম ক্যালকুলেশন জানিব লাগিব ঠিক আছে এই চ্যাপ্টাৰৰ বিশেষ একো নাই এইখিনি আৰু অলপ আছে গ্ৰাফ ঠিক আছে গ্ৰাফটো মই ভিডিওৰ লাষ্টৰ ফালে মই এড কৰি দিম আমি গ্ৰাফখিনি তেতিয়া কৰি লম হ'ব তোমালোক এনেকুৱা ধৰণৰ অংক দিম মই অংকবোৰ আজি কৰিবা ইয়াতো আছে কেইটামান মই দিছো তোমালোক পজ কৰি ল'বা নম্বৰ 5 এটো পজ কৰি লোৱা কৰিব ট্ৰাই কৰিবা নেক্সট মই আকৌ এটা দিছো এইটো পজ কৰি লোৱা কৰিব ট্ৰাই কৰা মানে মোক দেখাবাই কৰি ফেলে ক্লাছত লৈ আহিবা নহলে মোক WhatsApp দিলেও হ'ব কৰিব পাৰিবা এটোত আছে পজ কৰি লোৱা পজ কৰিব ট্ৰাই কৰা সমবেগী মানে এটো সমবেগৰ কথা কৈছে ঠিক আছে সমবেগ একদম সহজ গতি মানে যদি ইয়াতে বুজি নাপায় ইংলিশটো মই দি দিছো ইংলিশটো চাব পাৰিবা আৰু বুজি নাপালে মোক কল কৰিব পাৰিবা এটো সহজ প্ৰকৃতি মানে হুকমবেগ নে বিখমবেগ তাকে উদিছে ঠিক আছে দুটাই থাকিব হুকমবেগ নহলে বিখমবেগ হ'ব কি হ'ব কোনটো হ'ব সুধিব দিছে যদি a2 0 হলে যায় a2 যদি 0 হয় হুকমবেগ হ'ব a2 যদি আছে বিখমবেগ তৰণ থাকিলে বিখমবেগ হ'ব লাষ্ট 10 মই 10টা আনিছিলো লাষ্ট এটো তৰণ দিছে কি আছে গাড়ী এটো হল a মানে এটো এনেকুৱাতে বে আহিব a is given লিখি লব এইবোৰত ডাইৰেক্ট given sorry u is given 20 v is given 0 t is given 10 তৰণ you have to find a ইয়াতে a to মাইনাসত আহিব কিয় মাইনাসত আহিব কোৱাচোন মাইনাসত কিয় আহিব মাইনাসত এই কাৰণে আহিব কাৰণ ইয়াতে মন্থৰণ নেকি ডিএক্সিলাৰেশন ইংলিশত ডিএক্সিলাৰেশন মানে স্পিডটো কমি গৈছে স্পিডটো কমি গলে এক্সিলাৰেশনৰ ভ্যালুটো হদায় মাইনাসত আহিব কৈছিলো মই এইবোৰ কথা কৈছিলো সো দিস ইজ জাস্ট আ ৰিভিজন ক্লাস ফৰ মোশন চ্যাপ্টাৰ ৰাইট মোশন চ্যাপ্টাৰ কাৰণে ৰিভিজন কৰি দিলো গ্ৰাফৰ অলপ বাকি আছে মই লাষ্টৰ ফালে এড কৰি দিম তো এই ভিডিওটো চাই কিবা যদি খুকুজা আছে মোক সুধিব পাৰিবা হ'ব তো নেক্সট চ্যাপ্টাৰ কেইটা আমি এনেকৈ ভিডিও কৰি যাম তুমি গ্ৰাফ এটা আনিছো প্ৰথমে গ্ৰাফ এটা বুজিলো এই গ্ৰাফ এটা বহুত ইম্পৰ্টেন্ট হয় এই গ্ৰাফ এটা পৰীক্ষা তোমালোকৰ আহিবই সো ফাৰ্স্ট হিচাপে মই ইংলিশ এছএমএস দুইটা আনিছো দেই ঠিক আছে এটো আমি কিহৰ গ্ৰাফ ৰাখিছো ডিসটেন্স এন্ড টাইম যোনে দেখাবনে চোৱা এটো ডিসটেন্স এন্ড টাইমৰ এক্স ৰে মই ডিসটেন্স লৈছো ঠিক আছে ইফালে মই ডিসটেন্স লৈছো ঠিক আছে আৰু একফালে কি লৈছো মই টাইম লৈছো আৰু ইয়াক কি বুলি ক'ব ডিসটেন্স আৰু হেৰি লগ লাগে এক ভেলোচিটি বুলিও কয় ইয়াক দুটা ধৰণে কয় একটো তোমাৰ দূৰত্ব আৰু সময়ৰ গ্ৰাফ বুলি কয় দূৰত্ব সময় গ্ৰাফ ডিসটেন্স টাইম বা ইয়াক তোমাৰ বেগৰ গ্ৰাফ বুলিও কয় ইয়াক বেগৰ গ্ৰাফ বুলিও কয় বুজি পাইছানে কথাটো চোৱাচোন কি হবনে বেগৰ বুলি কয় ইফালে কি আছে ডিসটেন্স s বুলি কয় তলত কি আছে t
s/t মানে কি v গতিকে বেগৰ গ্ৰাফ বুলিও কয় নহলে দূৰত্ব আৰু সময়ৰ গ্ৰাফ বুলিও কয় বুজি পাইছানে কথাটো সময় বাঢ়ি যায় আছে সময়ৰ সাপেক্ষে কি হৈছে স্পিডটো বা দূৰত্ব বাঢ়ি যায় আছে আচ্ছা এটা কি বেগ হ'ব কোৱাচোন কোনে পাৰিবা নেকি কি বেগ হ'ব ক'ব কাৰণে এটো কি বেগ হ'ব চোৱা আমি গ্ৰাফটো এনালাইজ কৰো প্ৰথমে ইয়াৰ পৰা ষ্টাৰ্ট হৈছে এক সেকেন্ডত হি কিমান গৈছে 2 নেক্সট সেকেন্ড আকৌ কিমান গৈছে 4 হয় না চোৱা 4 নেক্সট 4 গৈছে আকৌ নেক্সট সেকেন্ডত কিমান গৈছে 6 তো প্ৰতি সেকেন্ডত ই 2 মিটাৰকে আগবাঢ়ি যায় আছে তো এটো কি হ'ব কোৱাচোন গ্ৰাফটো কিহৰ এই গ্ৰাফটো হৈছে বেগৰ আৰু ইয়াৰ কি হৈছে বেগটো কি হৈ যায় আছে কত প্ৰতি সেকেন্ডত কি হৈছে সমান দূৰত্ব যায় আছে না কি বেগ হ'ব এটো কোৱাচোন এটো হ'ব সুষম বেগ হয় না প্ৰতি সেকেন্ডত ই সমান দূৰত্ব অতিক্ৰম কৰি আছে তো কি হ'ব এটো হ'ব সুষম বেগৰ গ্ৰাফ এই গ্ৰাফবোৰ জানিব লাগিব এটো হৈছে তোমাৰ বিষম বেগৰ চোৱাচোন প্ৰতি সেকেন্ডত প্ৰথমতে ইমানখিনি গ'ল এক সেকেন্ডত কিমান গৈছে 1 গৈছে চাগে এটো 1 মই চোন ইয়াৰ পৰা ষ্টাৰ্ট হৈছে 0 পৰা এক সেকেন্ডত হি কিমান গৈছে 1 গৈছে আকৌ নেক্সট সেকেন্ডত কিমান গৈছে নেক্সট সেকেন্ড 3 লৈ গ'ল কিমান বাঢ়িলে 2 বাঢ়িলে সো প্ৰথম সেকেন্ড 1 গৈছে নেক্সট সেকেন্ডত 2 গৈছে আকৌ নেক্সট 3 সেকেন্ড কিমান গৈছে 6 বাই গ'ল হয়নে তো সো সেম সময়তে বেলেগ দূৰত্ব যায় আছে বুজিবি সেম সময়তে বেলেগ দূৰত্ব যায় আছে গতিকে এটো কি হ'ব বিষম বেগ অসম বুলি ক'লে হ'ব যি বুজি পালে হ'ল এটো হ'ব বিষম বেগৰ গ্ৰাফ এই গ্ৰাফবোৰ ৰাখিব দিব তোমাক গ্ৰাফবোৰ দেখাৰ পিছত সুধিব যে এটো কিহৰ গ্ৰাফ বা তোমাক ড্ৰ কৰিব দিব পাৰে গতিকে এই গ্ৰাফবোৰ চাব লাগিব এইবোৰ নেক্সট এটো কি দিছে এটো আমি কৰিলো আচ্ছা এটা নিউমেৰিকেল আছে নিউমেৰিকেল কৰাৰ আগতে আমি কেইটামান গ্ৰাফ আৰু চাই লওঁ হা মই নিজে দিম আচ্ছা মোক ক'বা কেইটামান গ্ৰাফ আমি কৰিম এইটো গ্ৰাফ দিছোঁ ইফালে একক আছে কিবা কিবি ইফালে সময় লৈছোঁ ইফালে ধৰি লোৱা দূৰত্ব লৈছোঁ ঠিক আছে এক সাইডে সময় লৈছোঁ এক সাইডে দূৰত্ব লৈছোঁ এতিয়া যদি মই গ্ৰাফডাল মই আকৌ মই এটা গ্ৰাফ লওঁ এনেকৈ গ্ৰাফ লৈছোঁ এই গ্ৰাফডালে কি বুজাইছে তুমি কি বুলি ক'ব কোৱাচোন এই গ্ৰাফডালে কি বুজাইছে পজ কৰি লোৱা ভিডিওটো পজ কৰি লোৱা নিজে কৰিব ট্ৰাই কৰা দেন ভিডিওটো আকৌ প্লে কৰি ল'বা চোৱা কি বুজাইছে চোৱা সময় গৈ আছে এফালে 1 2 3 4 সময় যায় আছে এফালে দূৰত্ব আছে ধৰি লোৱা এইটো 10 এইটো 20 30 সাধাৰণতে এককবোৰ দিয়া নাথাকে ঠিক আছে পৰীক্ষা সাধাৰণতে এককবোৰ দিয়া নাথাকিব ষ্টিল তোমালোকে চাবা বা একক দিয়া থাকিব পাৰে নাথাকিলেও বুজি পাব লাগিব মই চাম প্ৰথম সেকেন্ডত কিমানত আছে 20ত আছে নেক্সট সেকেন্ড কিহত আছে 20ত আছে মানে কি হি 20 মিটাৰ গ'ল 20 মিটাৰ যোৱাৰ পিছত কি হৈছে সময়টো যাই আছে কিন্তু তাৰ দূৰত্বটো বাঢ়িছে নেকি নাই বাঢ়া দূৰত্ব সেম থাকিল সময়টো যাই আছে দ্যাট মিন্স কি বুজাইছে গ্ৰাফটোৱে যে বস্তুটো ৰখি আছে স্থিৰ অৱস্থাত আছে মানে 20 মিটাৰ যোৱাৰ পিছত পৰা আৰু তাৰ দূৰত্ব বাঢ়া নাই কিন্তু সময়টো বাঢ়ি যাই আছে বুজি পাইছা গতিকে এই গ্ৰাফটোৱে কি বুজাইছে তোমাৰ এই গ্ৰাফটোৱে বুজাইছে স্থিৰ অৱস্থাত আছে বস্তুটো 20 মিটাৰ যায় বস্তুটো ৰখি গৈছে ঠিক আছে নেক্সট মই গ্ৰাফ এটা লৈছোঁ নেক্সট এনেকুৱা গ্ৰাফ এটা লওঁ ইফালে ধৰি লওঁ মই টি লৈছোঁ ইফালে ভি লৈছোঁ ঠিক আছে ইফালে টি লৈছোঁ ইফালে ভি লৈছোঁ এবাৰ কোৱাচোন কি মই লগালে দি দিছোঁ 1 2 3 4 10 20 এনেকৈ দিছোঁ এবাৰ কি বুজাব কোৱাচোন এবাৰ কোৱা তোমালোকে কি বুজাব এবাৰ কি বুজাব পজ কৰি লোৱা ভিডিওটো সো এবাৰ কি কৈছে যে সময় যায় আছে ইফালে সময় ইফালে এবাৰ স্পিড দিছে বা ভেলোচিটি দিছে সময়টো ঠিকে আছে স্পিডটো তাৰ কি থাকিলে সময় বাঢ়ি যায় আছে স্পিডটো তাৰ ফিক্স থাকিলে মানে 20ত হি গাড়ীখন প্ৰথমে 20ত চলাইছে 20 মিটাৰ পাৰ সেকেন্ডত ধৰি লোৱা যি নহওক স্পিডত যায় আছে তো স্পিডটো বাঢ়িছে নেকি বাঢ়া নাই তাৰ স্পিডটো সেম থাকিল সময় বাঢ়ি যায় আছে স্পিডটো সেম থাকিল গতিকে এটো কিহৰ গ্ৰাফ হ'ব এটো হ'ব সুষম বেগ এটো সুষম বেগৰ গ্ৰাফ কাৰণ বেগ বাঢ়া নাই বেগ বেছি আছে বেগ চেঞ্জ হৈ থকা নাই প্ৰথমতে 20 আছিল 20 গৈ আছে গতিকে এটো হ'ব সুষম বেগৰ এটা ত্বৰণ আছে নেকি কোৱাচোন এটা কিমান হ'ব ত্বৰণ কিমান হ'ব এটা ত্বৰণ হ'ব 0 সুষম বেগত ত্বৰণ নাথাকে ত্বৰণ হ'ব 0 আৰু এটা গ্ৰাফ থাকিব এনেকুৱা টাইপ দিব পাৰে ধৰি ত্বৰণৰ গ্ৰাফ দিব পাৰে ত্বৰণ আঁকিলো মই গ্ৰাফটো আঁকিলো ইফালে কি দিম টি ইফালে ভি
মানে কি বুজিছে সময় সাপেক্ষে ইয়াৰ স্পীডটো বা বেগটো কি হৈ আছে বাঢ়ি বাঢ়ি যাই আছে গতিকে কি হ'ব এইটো হ'ব ত্বৰণৰ গ্ৰাফ মন্থৰণ দিব পাৰে ত্বৰণ ডিএক্সিলাৰেশ্যন মন্থৰণ বুলি কৈছে ডিএক্সিলেৰেশ্যন হ'লে কি হ'ব যাইছে আকৌ কমি গ'ল ব্ৰেক মাৰিছে ধৰি লওক বস্তুটো কমি গ'ল ইয়াতে মই ভিডিঅ'বোৰত ইমান ডেপথ যোৱা নাই ইন ডেপথ যোৱা নাই এইবোৰ ৰিভিজন ক্লাছত আমি ভালকৈ কৰিছোঁ ৰিভিজন ক্লাছত ইমান বুজাই থাকিব টাইম নাথাকে যদি তথাপিও বুজি পোৱা নাই তোমালোকে মোক এক্সট্ৰা ক্লাছৰ কাৰণে ক'বা বা মোৰ অকলে সেই কোচিঙত আহি লগ ধৰিবা মই তেতিয়াও বুজাই দিম কিন্তু এই ভিডিঅ'বোৰ নহ'লে বহুত দীঘল হৈ যাব ঠিক আছে তো গ্ৰাফৰ আমি এইখিনি কমপ্লিট কৰিলোঁ